হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অতি ভাল খবৰ। ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2025 চনৰ 1 জুলাইৰ পৰা 58% DA লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ 1 জুলাইৰ পৰা 3% DA ইনক্ৰিজ হ'ল। গতিকে এই যিটো এক্সিকিউটিভ অৰ্ডাৰ জনতা ভৱনৰ পৰা ওলাইছে সেইটো আপোনালোকক পঢ়াই শুনাই দিছোঁ, আপোনালোকে শুনিব। অসমীয়াত আছে, অসমীয়াত পঢ়াই শুনাই দিম। বিষয়: সংশোধিত দৰমহা স্কেলৰ বাবে প্ৰযোজ্য ASRP নিয়ম 2017 অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মৰত চৰকাৰী কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ পৰিয়াল পেঞ্চনধাৰী অসাধাৰণ পেঞ্চনধাৰী, অনুকম্পামূলক পেঞ্চনধাৰী 1/7/2025 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰগীয়া বানচ মৰগীয়া সকাহৰ সংশোধিত হাৰ। ইয়াতে টেবুলত চাব যিটো সময়সীমাৰ পৰা প্ৰদান কৰিবলগীয়া হৈছে। সেই DA-টো কোনটো মাহৰ পৰা দিব? 1/7/2025, অৰ্থাৎ 1 জুলাই মাহৰ 1 তাৰিখ 2025 পৰা দিব। বৰ্ধিত মৰগীয়া বানচ মৰগীয়া সকাহৰ হাৰ 3%। মাহেকীয়া মৰগীয়া বানচ মৰগীয়া সকাহৰ হাৰ বেচিক পে বেচিক পেঞ্চনৰ 58%। গতিকে 1/7/2025 অৰ্থাৎ জুলাই মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে DA 58% লাভ কৰিব। আৰু এই DA 58%টো আপোনালোকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহৰ যিটো DA এৰিয়াৰ 3টা মাহৰ এৰিয়াৰ একেলগে নিদিয়ে। এইটো আপোনালোকৰ 3টা মাহৰ এৰিয়াৰ 3টা সমান কিস্তিত 3টা মাহত দি দিব। সেইটো উল্লেখ কৰিছে ইয়াত। ইয়াতে চাওক, মৰগীয়া বানচ মৰগীয়া সকাহৰ বকেয়াসমূহ 1/7/2025 পৰা 30/9/2025 লৈকে কাৰ্যকৰী হোৱাকৈ 2025 চনৰ ডিচেম্বৰ, 2026 চনৰ জানুৱাৰী আৰু 2026 চনৰ ফেব্ৰুৱাৰী মাহত 3টা সমান কিস্তিত কৰ্মচাৰী পেঞ্চনাৰসকলৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব। 2025 চনৰ জুলাই মাহৰ বকেয়া, 2025 চনৰ ডিচেম্বৰ মাহত, 2025 চনৰ আগষ্ট মাহৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহত আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহৰ বকেয়া 2026 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব। এই যি DA 58% আপোনালোকে জুলাই মাহৰ 1 তাৰিখৰ পৰা পাব, এইটো আপোনালোকে 3টা সমান কিস্তিত পাব। অৰ্থাৎ জুলাই মাহৰ যিটো DA এৰিয়াৰ সেইটো আপোনালোকে 2025 চনৰ অৰ্থাৎ অহা ডিচেম্বৰ মাহত পাব। আৰু আগষ্ট মাহৰ যিটো DA এৰিয়াৰ সেইটো আপোনালোকে 2026 চনৰ জানুৱাৰী মাহত পাব। আৰু ছেপ্টেম্বৰ মাহৰ যিটো DA এৰিয়াৰ সেইটো আপোনালোকে 2026 চনৰ ফেব্ৰুৱাৰী মাহত পাব। গতিকে এনেকুৱা ধৰণৰ খা খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।